অংকটো কৰিবলৈ আহিছো 4 নম্বৰটো কি কৈছে উৎপাদক বিশ্লেষণৰ পৰা কিন্তু অংকটা অকমান বেলেগ ধৰণৰ আগতে পোৱাটো অকমান বেলেগ ধৰণৰ তোমালোকে এই ধৰণকেইটা শিকাই গৈ আছে যাতে তোমালোকে ভৱিষ্যতে সকলো ধৰণৰ অংকৰ উৎপাদক উলিয়াব পাৰা সকলো ধৰণে উলিয়াব পাৰা অকমান মনোযোগ দিবা ইয়াত অকমান তোমালোকে ফৰ্মুলা ইউজ কৰিবা চোৱা মই প্ৰথম নম্বৰটো কি দিছে 4x স্কয়াৰ প্লাস 12x প্লাস 9 এই অংকটো আমি উৎপাদক বিশ্লেষণ কৰিবলৈ সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ আমি 9 ত পাই আছিলো ন a plus b whole square কিমান আছিল a square plus twice ab plus b square মনত আছে a plus b whole square কিমান আছিল a square plus twice ab plus b square এই বিশ্বাসন এই পার্টটো হৈ আছে আৰু আমি কোনটো পার্ট দেখুৱাব লাগে এই পার্ট দেখুৱাব লাগে ইয়াতে আমি a square যদি বনাব বিচাৰো ইয়াৰ পৰা কি আহিব 2x whole square 9 পাইছিলা মনত আছে 9 তে সূত্ৰ কৰিব আমি যে কিমান আছে 2.5 ৰ অংকখিনি আছে গোটেই সূত্ৰখিনি আছে যে এটা আমি কি কৰিলো 2x whole square কৰিলো আমি সেকেন্ড b স্কয়াৰ উলিয়াই লওঁ ইয়াত 9 আছে আমি কি সংখ্যাক স্কয়াৰ কৰিলে 9 হ'ব 3 স্কয়াৰ মানে এইটো যদি আমি a বুলি ভাবো এইটো যদি b বুলি ভাবো a স্কয়াৰ হ'ল b স্কয়াৰ হ'ল ইয়াত যে যোগচিন আছে যোগচিন আহিলে আৰু মাজত আমাক কোনটো পাৰ্ট লাগে twice ab twice ab দুটো সূত্ৰমতে আহি যাব বিটো চেঞ্জ নাই a ঠাইত কি আহিলে twice x b ঠাইত আহিলে কি 3 হৈ গ'ল চাচোন 2 দুগুণ 4 x স্কয়াৰ 2 দুগুণ 4 3 গুণ 12x যোগ 3 3 গুণ 9 মানে ওপৰৰ সংখ্যাখিনি পাইছো আমি কি হিচাপে পাইছো এই সূত্ৰটো নিচিনাকৈ পাইছো এতিয়া আমি ইয়াতে কি পাতিব পাৰিম a square plus 5ab plus b square দিলে কি পালো a plus b whole square মানে a plus b whole square এইটো পাবা আৰু যদি ইচ্ছা কৰে দুবাৰ পাতিব পাৰা যদি এইটো ৰাখা এইটো ৰাখিব পাৰিবা যদি বোলে নহয় মই দুবাৰ পাতি দিম তেতিয়া পাতিব পাৰিবা আৰু যদি সময় কম হয় ইয়াতে ৰাখি দিবা আৰু সময় থাকিলে এনে পাতিবা হৈছে এইটো 1 নম্বৰ 2 নম্বৰটো তেনেকৈ চোৱাচোন 2 নম্বৰটো কি দিছিলে 25m square 25m square plus 30m plus 9 9 টো একে আছে চোৱাচোন এটো আমি কেনেকৈ ভাঙি লওঁ 5m whole square 9 টো 3 square যেটো প্লাস আছে প্লাস twice আৰু সূত্ৰটো কাৰণে 2 লাগিবই a আৰু b বলনা চোৱা 5 5 গুণ 25 m স্কয়ার 5 গুণ 10 10 গুণ 30 m 3 গুণ 9 তার মানে আমি কোন সূত্র হল 5m + 3 হোল স্কয়ার হবে এখানে ফেলবা ওকে দেন 3 তো সওয়া 3 তো কি আছে x স্কয়ার - 10x + 25 একে কোনো প্রবলেম নাই তাহলে কোন সূত্র আইব মাইনাস হবে a - b হোল স্কয়ার কি আছে a square minus twice ab plus b square মানে a square b square দুটা কি হল লাগিব প্লাস হলে লাগিব খালি twice ab কত লাগিব মাইনাস লাগিব ইয়াত আছে twice ab মাইনাস হৈ আছে এটো আমাৰ এটো স্কয়ার হৈ আছে এটো স্কয়ার হৈ আছে 5 25 টো যদি স্কয়ার বনাও 5 স্কয়ার মাজত মাইনাস আছে মাইনাস আমাৰ কি লাগে twice ab 2 ঠাইলে 2 x ঠাইলে a ঠাইলে x b ঠাইলে 5 চোৱা 2 5 গুণ 10 তাৰমানে আমি কোনটো সূত্ৰ লিখিব পাৰিম a - b হোল স্কয়ার এই ঠাইত কি লিখিম x - 5 হোল স্কয়ার হল এটা কি ভাল লাগিছে সহজ লাগিছে এতিয়া চোৱা আমি 3 নম্বৰ কৰিম দিয়া 3 নম্বৰটো একে মাইনাস সূত্ৰটো খালি দি থৈছে কি আছে কোন ডাঙৰ কৰি দিছে 121b square minus 88bc plus 16c square একে সমান 121 টো 11 আহিব b 11b whole square ইয়াত আহিলে 4c whole square minus মানে কি হয় twice a আৰু b তা মিলিছে না 2 11 22 4 গুণ 88 bc ओके মানে আমাৰ কোনটো সূত্ৰ কৰিম a - b whole square a - b
হল ঠিক আছে এতিয়া আমি 5 টো চাও অকমান আছে নেকি আমৰি লাগিছে না ঠিক আছে 5 টো চাও 9p স্কয়ার minus 16q স্কয়ার ইয়া এতিয়া কোনটো সূত্র আহিব আৰু এটা সূত্র পাইছিলো a plus b whole into a minus b is equal কি আছিল a square minus b square মানে এনেকে থাকিলে আমি এনেকে লিখিব পাৰো কোন কোডে বা এনেকে থাকিলে আমি কেনেকে লিখিব পাৰো উত্তৰ লাগিছে লিখলে a plus b আৰু a minus b whole কৰিছে লিখব পাৰো এতিয়া ইয়াত যদি আমি এনেকৈ বনাই লব পাৰো চোৱাচোন এনেকৈ বনাও 3p whole square minus 4q whole square is equal a square minus b square is equal a plus b a minus b repeat বলদা আহিছে হলো হল আহিছে ওকে দেন আমি ফুলটুনে যাম এতিয়া 6 নম্বৰ এইটো ভাল আছে চাবা দেই 6 টো যে কৰিম তোমালোকক স্টাৰ এটা মাৰি দিছো চোৱা স্টাৰ তিনটা মাৰি দিছো এইটো খুব ভালকে চাবা 6 নম্বৰটো খুবেই দিয়ে আনকি এমসিকিউ টো দি দিয়ে হা এলাবা কি আছে l plus m whole square minus l minus m whole square ইয়াক আমি এই সূত্ৰটো কৰিব পাৰো আৰু নহলে a plus b whole square সূত্ৰটো ভাঙিব পাৰো a minus b whole square সূত্ৰটো ভাঙিব পাৰো তে কোনটো কৰিবা আপোনালোকে যদি a plus b whole square ভাঙা a minus b whole square ভাঙা কি সহজ হ'ব আৰু যদি বুলে নাম অকল শৰ্টকাট কৰো এই সূত্ৰটো ব্যৱহাৰ কৰিছে চোৱাচোন আমি যদি a গুটেখিনি a বুলি ভাবো a গুটেখিনি যদি b বুলি ভাবো তেতিয়া কি হৈ আছে a square minus b square তাহলে কি a square minus b square লিখলে কি লিখিব পাই a plus b a minus b a plus b a plus b b মানে কিমান l plus m a plus b a minus b a মানে l plus m minus b minus বুলি ক'লে ইয়াত কি আহিব minus চিন এইটো minus minus কি হৈ যাব প্লাস তে কি হল ও এইটো মাইনাস দিব লাগিছে মই প্লাস দি দিলো a plus b a minus b এতিয়া ইয়াত কি কাটা গল m m কাটা গল ইয়াত কি কাটা গল l l কাটা গল ইয়াত কি লিখিলে l into l plus m দুটা m into m plus m দুটা মানে আলটিমেটলি ইয়াৰ উত্তৰ কি হল 2 into 2 into l into m বা 4 l m পাতি থব পাৰা ইয়াৰ এইটো ৰাখিব পাৰা এইটো ৰাখিব পাৰা হৈছে ঠিক আছে তে আমি ইয়াৰ পিছৰ অংকটো যাওঁ ইয়াৰ পিছৰ অংকটো ইন্টাৰেষ্টিং দেই এটো কলে 9 ত পাই আহিছা ভালদৰে চাবা ইয়াত কি আছে 7 মানে x square minus 13x minus 13 চোৱা ইয়াত তিনটা পদ আছে সূত্ৰত নপৰে প্লাস মাইনাস আছে মাইনাস সূত্ৰটো নপৰে কাৰণ চোৱা দুটা মাইনাস সূত্ৰ আছে নাই এইটো সূত্ৰটো নপৰে কাৰণ ইয়াত তিনটা পদ আছে এতিয়া কি কৰিম এনেকুৱা কি কৰা যায় প্ৰথম সংখ্যাটোৰ সহগ আৰু ধ্ৰুবক পদটো কি কৰিম আমি পূৰণ কৰিম এটা কি কৰিম পূৰণ কৰিম আৰু সেই পূৰণ কৰাৰ উৎপাদকলে মাজৰ x ৰ সহগটো মাজৰ সহগটো উলিয়াম আমি কি কৰিম চাচোন এই কথাটো মুছি দিছো দেই মই দেখা লাগিব যে এই কথাটো মুছি দিছো এটা চোৱা 30 গুণ 30 আমি উৎপাদক উলিয়াম কেনেকৈ উলিয়াম চোৱা 3 10 গুণ 30 প্ৰথম উৎপাদক কিমান হ'ব 3 গুণ 10 ইয়াত এটা কি কৰিব লাগিব এনেকৈ কৰিব লাগিব যিটা উৎপাদক ওলাব এই উৎপাদকটা মাইনাস কৰিলে 13 হ'ব লাগিব তে মাইনাস কৰিলে 13 হ'ব না 10 পৰা 3 গ'ল 7 নাই হয় আকৌ ভাঙো 2 ৰে ভাঙো 5 পায় হ'ব নেকি চোৱাচোন এইটো 5 গ'ল 3 5 গুণ 15 বিয়োগ 2 কিমান হ'ব 13 হয়নে
মানে যেটা মাইনাস চিন আছে আমি উৎপাদক কিটা কি লিখব লাগিব মাইনাস লিখব লাগিব হ্যাঁ প্লাস লিখলে নহব ইয়াত তো প্লাস টো ওলাইছে 10 হে 3 হে 13 হয় কিন্তু এই মাইনাস টো কাৰণে নিমিলে ইয়াত মাইনাস থাকিলে তুমি উৎপাদকটো কি দেখাব লাগিব মাইনাস দেখাব লাগিব তো আমি কি লিখিম এতিয়া x স্কয়ার মাইনাস 13 টো ঠাইত কি লিখিম 15 বিয়োগ 2 15 বিয়োগ 2 x minus 30 ওকে এতিয়া কি কৰিলো চোৱা x স্কয়ার মাইনাস 15 লগত x পূৰণ কৰিলো 15x প্লাস মাইনাস মাইনাস প্লাস 2x minus 30 এতিয়া আহিব আমাৰ কিতাপত 4টা পদ এই 4টা পদ আমি অংক পাই গলো আমাৰ মনটো ভাল লাগি গৈছে ন এজে বনাব দিয়া হয়নে আমি যে এজে বনাইছিলো এই যে কি কমন আহিব ইয়াত কমন আহিব x থাকি যাব কি x minus 15 আৰু ইয়াত কি থাকিব ইয়াত কি কমন লব পাৰিম 2 এটা কমন লব পাৰিম ইয়াত কি থাকিব x minus 15 আমাৰ ইন্টারেস্ট আহি গৈ আছে কাৰণ এই অংকটো আমি এনেকে 4টা পদ থকা অংক পাইছো এতিয়া আমি কি কৰিম x minus 15 x minus 15 আলটিমেটলি x minus 15 টো এবাৰ লিখিলো আৰু কি থাকিব এই যে আমি কমন লৈছিলো কেনটা লগ কৰিবলৈ কিমান হ'ল x plus 2 তোমাৰ নিৰ্ণয় উৎপাদক ওলাই গ'ল কেনেকুৱা লাগিল ভাল লাগিছে ন তেন্তে অংকবিলাক ভালকৈ চাবা যাতে পৰীক্ষাত ভাল হয় নহয় জানো ধন্যবাদ